ৱেলকাম এভৰিৱান তো আজি গম পাইছে আজি 19 ছেপ্টেম্বৰ 2024 তো আজি আমাৰ দ্বিতীয় পৰ্যায়ৰ আমাৰ যিখিনি এক্সামিনেশ্যন আছিলে তো সেইখিনি আজি হৈ গৈছে তো দুটা এক্সামিনেশ্যন এটা ড্ৰাইভাৰ লেভেল আৰু এটা আমাৰ ডিগ্ৰী লেভেলৰ হৈ গৈছে তো ড্ৰাইভাৰখিনি বাৰু শেষ হোৱা বেছি সময় হোৱাই নাই তো ডিগ্ৰী খিনিৰ কথাই মই ক'বলৈ লৈছোঁ পেপাৰখন দেখি পানি সকলোৰে মাজত এটা ডাঙৰ প্ৰশ্ন নহয় জানো যে বহুতে জনাইছে যে কুৱেশ্যন পেপাৰখন অকণমান টাফ পালোঁ সঁচাকৈ পেপাৰৰ যিবিলাক পেটাৰ্ণ আছিলে কুৱেশ্যন পেপাৰৰ কিন্তু মই পাৰ্চনেলি ক'ব বিচাৰিছোঁ এটা ষ্টেণ্ডাৰ্ড লেভেলৰ পেপাৰ আৰু পেপাৰৰ লেভেল এনেকুৱা হ'ব লাগে ন' ডাউট আমি সকলোৱে ভাল পাওঁ যে যেতিয়া যিটো এইচ লেভেলৰ পৰীক্ষাটো হৈ গ'ল তো তেনেকুৱা ধৰণৰ পেপাৰ আহিলে আমি সকলোৱে ভাল পাওঁ ন' ডাউট আৰু সেইখিনি পেপাৰত তেনেকুৱা ধৰণৰ পেপাৰত আচলতে স্ক'ৰ কৰিবলৈও বহুত ভাল যথেষ্ট সুবিধা হয় সেনেকুৱা ধৰণৰ পেপাৰত আমি খুব সুন্দৰ এটা স্ক'ৰ আমি কৰিব পাৰোঁ নহয় জানো আৰু সেইমতে আমাৰ যিখিনি এক্সপিৰিয়েঞ্চ আছিলে তো সেইমতে আমাৰ এইচ লেভেলৰ পেপাৰখিনি তেওঁলোকে বহুত স্ক'ৰ কৰিছে আৰু বহুতে জনাইছে যে পেপাৰখন বহুত ইজি আছিলে ভাল আছিলে নহয় জানো কিন্তু আজি যিখন এক্সাম হৈ গ'ল বহুতৰে প্ৰশ্ন বহুতে কৈছে কুৱেশ্যনছ কৰিবলৈ সময় নহ'ল টাইম মেনেজমেণ্টত প্ৰব্লেম হ'ল কাৰোবাৰ কোনোবাই কৈছে পঢ়াখিনি নাহিলে কোনোবাই কৈছে বহুত ক্ৰিটিকেল কুৱেশ্যনছ হয় তো কুৱেশ্যনছবিলাক অকণমান ট্ৰিকি আছিলে হয়নে কেৱল জি কে কুৱেশ্যনছখিনিয়ে নহয় জি কেৰ লগতে ৰিজনিক্স মেথমেটিক্স হয়নে ইংলিছ এই সকলোখিনি কুৱেশ্যনতে কিন্তু ট্ৰিক্স কিছুমান আছে আমি কুৱেশ্যন পেপাৰখন এটা মাধ্যমৰ সহায়ত আমি ল'লোঁ বাৰু আৰু আমাৰ লগত যিখিনি পাৰ্চনেলি কণ্টেক্টত আছে তো তেওঁলোকৰ সৈতে আমি কনচাল্ট কৰিছোঁ তেওঁলোকৰ এক্সামিনেশ্যন বৰ বেয়া হোৱা নাই বুলিও কোৱা নাই গতিকে ঠিকে আছে এভাৰেজ আৰু গতিকে পেপাৰখনৰ কথা ক'লোৱেই এখন কুৱেশ্যনছবিলাক বহুত আচলতে তেওঁলোকে প্লেনিং কৰি ছেট কৰিছে তো বহুতে ক'ব বিচাৰে যে APSC পেটাৰ্ণত কুৱেশ্যন পেপাৰসমূহ কাটি পেলাইছে নেকি বনাই পেলাইছে নেকি তো APSC পেটাৰ্ণৰ পেপাৰ বুলি বহুতে ক'ব বিচাৰে তো যি নহওক আমাৰ পেপাৰখন যথেষ্ট ট্ৰিকি আছিলে কুৱেশ্যনসমূহ কি হয় অকণমান আওপকীয়াকৈ দিয়া নিচিনা কুৱেশ্যনছ আছিলে কিন্তু সহজ আছিলে মই দেখাত যিখিনি পাইছোঁ যিখিনিয়ে থ্ৰ'লি ষ্টাডি কৰিছে তো তেওঁলোকৰ কাৰণে ভালেই হৈছে আৰু যিখিনি টপিক আহিব লাগে সেইখিনিয়ে আহিছে আৰু তেওঁলোকে কিহত বেছি ফ'কাছ কৰিছে আমাৰ যিটো স্পৰ্টছৰ সমগ্ৰ সেইটোত তেওঁলোকে ফ'কাছ কৰিছে ইয়াৰ লগতে স্পৰ্টছৰ লগতে তেওঁলোকে আছামিছ লিটাৰেচাৰ বা এইখিনিতো তেওঁলোকে আগুৱাই লৈ যাব বিচাৰিছে ইয়াৰ লগতে তেওঁলোকে যিটো ৱৰ্ল্ড জিঅ'গ্ৰাফী আছে ৱৰ্ল্ড জিঅ'গ্ৰাফী পাৰ্টটো তেওঁলোকে অকণমান ফ'কাছ কৰিছে গতিকে সেইকাৰণেই আচলতে আমাৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে অকণমান পেপাৰখন অকণমান টাফ পাইছে গতে লাগিছে যিহেতু তেওঁলোকে বহুতে আচলতে স্পৰ্টছৰ লগত ৰিলেটেড নহয় আছে কিছুমান আমাৰ যিখিনি স্পৰ্টছ প্ৰেমিক ৰাইজ তো তেওঁলোকে হয়তো এইখিনি পাৰিছে কাৰণ স্পৰ্টছৰ কুৱেশ্যনবিলাক ইমান টান অহা নাই কিন্তু যদিও অলপমান বাহিৰৰ কুৱেশ্যন আহিছে স্পৰ্টছৰ অসমৰ বাহিৰৰ কুৱেশ্যন আহিছে মনালিছা বৰুৱাটো অসমৰ আহিছিলে তো মনালিছা বৰুৱানো কিহৰ লগত জড়িত এইটো এটা চিম্পুল কুৱেশ্যন নহয় জানো টেবুল টেনিছৰ লগত জড়িত আমাৰ অসমৰ সেই সাধাৰণ কুৱেশ্যনটোৱে যদি আমি নাজানো ডেফিনেটলি এইটো আপোনাৰ কাৰণে এখন টাফ পেপাৰ হ'ব হয়নে মনালিছা বৰুৱা টেবুল টেনিছৰ লগত জড়িত ঠিক একেধৰণে যিটো আমাৰ আৰ্ট এণ্ড কালচাৰৰ পৰা এটা কুৱেশ্যন আহিছিলে যে টোকাৰীটো অপশ্যনটো শুদ্ধ হ'ব য'ত আহিছে তাৰ থকা বাদ্যযন্ত্ৰ কোনটো হয় নহয় জানো মই পেপাৰখন লৈ আহিম বাৰু আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিবলৈ খুব কমপ্লিটলি পেপাৰখন লৈ আহিম য'ত ৰিজনিং মেথমেটিক্স সকলোখিনি পাৰ্টকৈ আমি ডিছকাশ্যন কৰিম আৰু পেপাৰখন এনালিচিছ কৰোঁতে মই এটা বস্তু খুবেই বেয়া পাইছিলোঁ যেতিয়া মই চালোঁ আপোনালোকৰ এক্সাম হৈ যোৱাৰ পাছত তো তেতিয়া চাই পিনি পাইছোঁ যে পেপাৰখনৰ যিখিনি ঠিকে আছে কুৱেশ্যনছ তেওঁলোকে যিখিনি ৰাখিছে কুৱেশ্যনছ তেওঁলোকে কটাৰ যিটো ছিষ্টেম ঠিকে আছে এইটো সম্পূৰ্ণ ষ্টেণ্ডাৰ্ড এটা ছিষ্টেম বাট তেওঁলোকে কি কৰিছে কুৱেশ্যনছসমূহ যিখিনি সজাইছে জি কে কুৱেশ্যন ক'ৰবাত দিছে আকৌ মেথছৰ দি দিছে
আকৌ ৰিজনিং দি দিছে, ইংলিছ দি দিছে। তো এইটো নহয়, সেইটো পেটাৰ্ণৰ তেওঁলোকে দিব নালাগিছিলে। আচলতে বহুত এক্সপিৰিয়েঞ্চ আছে যিখিনিয়ে জিকে কুৱেশ্যনবিলাক প্ৰথমতে কৰি ল'বলৈ বিচাৰে, কাৰণ তাত সময়টো বহুত কম লাগে। মেথছৰ কুৱেশ্যনবিলাক, ৰিজনিং কুৱেশ্যনবিলাকত টাইমটো কনজিউম হয়। ইংলিছত বাৰু ইমান দৰকাৰ নাই টাইমটো, তথাপিও এনেকৈ ধৰণে আচলতে এটা ছিৰিজত যদি কথাখিনি আৰম্ভ কৰে তো ডেফিনেটলি মই ভাবোঁ চিজিল হয় কথাখিনি। তো সেইটো পেপাৰখনত দেখি অলপ বেয়া লাগিলে। বাকী এভাৰেজ পেপাৰখন ঠিকে আছে, অকণমান টাফ পাইছোঁ বুলি কৈছে যিকেইজনক সুধিছোঁ। গতিকে মই ভাবোঁ যিহেতু যোৱাবাৰতকৈ পোষ্টৰ সংখ্যা যথেষ্ট কম আছে, তো কেণ্ডিডেটো বেছি আছে, প্লাছ পেপাৰখনো অকণমান টাফ আহি গ'ল, টাফ বুলিয়ে ক'ব লাগিব। আচলতে যিখিনি ভাল ধৰণে ড্ৰিফ্টত গৈ পিনি তেওঁলোকে কি কৰিছিলে, পঢ়িছিলে, এনালাইচিছ কৰিছিলে টপিকবিলাক, তো সেইখিনিহে আচলতে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকৰ ফেচ কৰিব পাৰিব বুলি মই ভাবোঁ। গতিকে অকণমান কম্পিটিশ্যনটো একাংশৰ কাৰণে কমি আহিব। এতিয়া যোৱা 15 ছেপ্টেম্বৰৰ পৰীক্ষাটোত কি আছিলে, পঢ়ি যোৱা এক্সপিৰিয়েঞ্চখিনিয়ে অকণমান পাজুল লাগি গৈছিলে, ইমানেই মানে নভবা নিচিন্তা কুৱেশ্যন দি দিছিলে। গতিকে তাত কম্পিটিশ্যন অট'মেটিকেলি বাঢ়ি গৈছিলে, কাৰণ কিছুমান পঢ়ি নোযোৱা মানুহেও কুৱেশ্যনবিলাকৰ সৈতে ফেচ কৰিব পাৰিছিলে। কিন্তু আজি পেপাৰখনত তেনেকুৱা হোৱা নাই, তো ফেচ কৰিব পৰা হোৱা নাই। ঠিক আছে, আমি কুৱেশ্যনসমূহ সম্পূৰ্ণভাৱে ডিছকাশ্যন কৰিম। তাৰ আগতে মই ভাবিলোঁ পেপাৰখনৰ যিটো চামাৰী, সেই বিষয়ে যদি আপোনালোকৰ সৈতে আলোচনা কৰোঁ বেছি ভাল হ'ব। আৰু কাট অফৰ কথা আহিলে, কাট অফ ডেফিনেটলি যোৱা 15 ছেপ্টেম্বৰৰ পেপাৰখনৰ পৰা অকণমান ডাউন হ'ব। ঠিক আছে, তো কাট অফটো অকণমান ডাউন হ'ব। 175 কুৱেশ্যনছ আছে, কিন্তু যিসকলে ইংৰাজীৰ 25টা কুৱেশ্যনছ সম্পূৰ্ণৰূপে কাৰেক্ট কৰিব পাৰিছে, তো তেওঁলোকৰতো 50+ আহিয়ে যাব, 50 আহিয়ে যাব। গতিকে ইংৰাজীৰ সেই কুৱেশ্যনকেইটাৰ এটা ভাইটেল ৰূপ প্লে' কৰিব আচলতে ইয়াত। গতিকে সেইখিনি যোনে শুদ্ধকৈ 25টাহে কৰিব পাৰিছে, তো তেওঁলোকৰ প্লাছ পইণ্ট থাকিব। তথাপিও আমি এটা এজিউম কৰিব পাৰোঁ, আমিতো কৈ দিব নোৱাৰোঁ যে ইমানেই কাট অফ যাব বা এনেকুৱা হ'ব। আমি জাষ্ট এটা এজিউম কৰিব পাৰোঁ আমাৰ এক্সপিৰিয়েঞ্চসকলৰ ৰিভিউ পৰা। গতিকে যিখিনি দেখিছোঁ, মোৰ লগত প্ৰায় 20-30জন ল'ৰা ছোৱালী আছে, তো তেওঁলোকৰ সৈতে বৰ্তমানলৈকে মই কথা পাতিছোঁ। তো তেওঁলোকৰ যিখিনি ভাল ষ্টুডেণ্ট আছিলে, তেওঁলোকৰ যিখিনি ৰিভিউ সেইখিনি মই চালোঁ। তেওঁলোকৰ সৈতে আমাৰ এটা ক্লাছো আমাৰ হৈ গৈছে আচলতে। সেইটো বাৰু অনলাইন ক্লাছ নহয়, যিখিনি আমাৰ ওচৰৰ মানে যিখিনিৰ সৈতে আমি কনচাল্ট কৰিব পাৰোঁ, তো তেনেকুৱা ধৰণৰ ষ্টুডেণ্ট, ভাল ষ্টুডেণ্ট। গতিকে সেনেকুৱা ধৰণৰ ষ্টুডেণ্টখিনিৰ লগত মই কথা পাতি যিটো গম পালোঁ, আচলতে আপোনালোকৰ এই পেপাৰখনত কাট অফ বহুত বেছি তললৈও নাহে, বহুত বেছিও নাযায়। মই ক'ব বিচাৰিম ল'ৰাৰ কাৰণে 100+ ৰৈ যাব লাগে কাট অফটো। নাজানো যে বেলেগ কিবা হ'ব পাৰে বা অন্য সলনিও হ'ব পাৰে, বাট এটা এজিউম কৰা টাইটেল কাট অফটো আমি সেইটো ক'ব পাৰোঁ, হয়নে? সিমান এটা ভাবিব পাৰোঁ। বাকী কমপ্লিট আমাৰ কুৱেশ্যনছ পেপাৰ এনালাইচিছটো আহি আছে। গতিকে সেইখিনিৰ কাৰণে আপোনালোকে অপেক্ষা কৰক। আৰু আমাৰ বুলিয়ে নহয়, বাকী বেলেগ ইউটিউব চেনেলটো দিবই। গতিকে নিজৰ এনচাৰ কি এখন চেক কৰিব, আমি পল কৰিম, আপোনালোকে পলত আমাক দিব আপোনালোকে কিমান পাব। তো আমি তাৰ ওপৰত এটা সঁচাকৈ কাট অফটো কিমান হয় সেই বিষয়ে আমি আলোচনা কৰিম। ঠিক আছে, তো আশা কৰোঁ সকলোৰে পৰীক্ষা ভাল হৈছে। তো যদি সকলোকে মই কংগ্ৰেচুলেশ্যন জনাব বিচাৰিছোঁ, কাৰণ আজিৰ পৰা যিখিনি কৰিবলগীয়া আছে আপোনালোকে কৰি দিলে, আৰু এতিয়া প্ৰব্লেম নাই। এতিয়া মাত্ৰ আপোনালোকৰ কাম এটাই, অপেক্ষা কৰা। তাৰ লগতে কিন্তু আপোনালোকে এতিয়াও আৰু এক্সামবিলাক আহি আছে, SSC এপ্লাই কৰক আপোনালোকে। বাকী ৰেলৱে, NTPC এইবিলাক এপ্লাই কৰক, তো সেইখিনিও ভাল জব হয়। গতিকে আমিও দি থাকিম, আৰু যিসকল 4th গ্ৰেডৰ আছে তো তেওঁলোকক জনাওঁ, 4th গ্ৰেডৰ ক্লাছসমূহ আমি কণ্টিনিউ কৰিম। আমি 5খনকৈ মক পেপাৰো আমি বনাম হৈ যোৱা পৰীক্ষাসমূহৰ ওপৰত ভিত্তি কৰি। গতিকে
চিন্তা কৰিব নালাগে মক পেপাৰখনৰ এখন আমি ফ্ৰী দিম বাকী 4খন পেপাৰত আপোনালোকে মাত্ৰ 9 টকা ফিজ দি আপোনালোকে আমাক পে'মেণ্ট কৰি ডাউনলোড কৰিব পাৰিব যদি আপোনালোকে বিচাৰে আমাক কমেণ্ট কৰি জনাব আৰু আমি ৰেগুলাৰলি ভিডিঅ'সমূহ দি থাকিম কিন্তু গ্ৰেড 4ৰ কাৰণে গতিকে কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত বিচাৰে আৰু আমি টপিকবিলাক এই 2খন 3খন পেপাৰ হৈ গ'ল আমি টপিকবিলাক উলিয়াই পানি সেই লেভেলটোত আমি ধুনীয়াকৈ আচলতে কৰি যাম প্ৰিপেৰেশ্যনটো যাতে কোনো ঢকা খাব নালাগে আমাৰ চেনেলৰ সৈতে হেৰি কৰা আৰু এইকেইটা দিনত আমি শেষ কৰি দিবলৈ চেষ্টা কৰিম কমন কুৱেশ্যনছ পঢ়িবলৈ চেষ্টা কৰিম যিমান পাৰোঁ কাৰণ এই পেপাৰ 3খনৰ পৰা আমি অলপমান গম পাইছোঁৱেই আৰু কেনেকুৱা ধৰণৰ 4th গ্ৰেডত আহিব ডেফিনেটলি অলপ তলৰ লেভেলত আহিব আমি বেছিকৈও নপঢ়োঁ আমি কমকৈও নপঢ়োঁ আমি জোখত পঢ়িম যি আহিব পাৰে সেনেকুৱা ধৰণৰ পঢ়িম গতিকে চেষ্টা কৰিম আপোনালোকৰ সৈতে জড়িত হৈ থাকিবলৈ তো আপোনালোকো আমাৰ সৈতে জড়িত হৈ থাকিব আমি সম্পূৰ্ণ প্ৰয়াস কৰিম যাতে আপোনালোকৰ সুবিধা কৰি দিব পাৰোঁ যে এক্সামত কমন পৰে গতিকে 4th গ্ৰেডৰ পৰীক্ষা অক্টোবৰৰ শেষৰ ফালে আছে নেকি 29 অক্টোবৰ এনেকুৱাতে আছে গতিকে চিন্তা কৰিবলগীয়া নাই আমাৰ সৈতে জড়িত হৈ থাকক আমি খুব সুন্দৰভাৱে লৈ আহিম আৰু আমি ইয়াত ছেফ নাম্বাৰ অফ এটেম্পটৰ বিষয়ে আলোচনা কৰা নাই আপোনালোকৰ সৈতে নহয় জানো তো এইখিনি এনেকৈ ধৰণে ক'ব পৰা বস্তু নহয় আচলতে তথাপিও আপোনালোকে যিসকলে 115+ এটেম্প কৰিছে তো নিজকে ছেফ জোনত আছে বুলি ধৰিব পাৰে যদি কাৰেক্ট কৰিছে ঠিক আছে তো ভিডিঅ'টো ইমানেই আছিলে এতিয়া আমি আপোনালোকৰ কাৰণে যিখন কুৱেশ্যন বুকলেট আছে কমপ্লিট কুৱেশ্যন বুকলেটখন লৈ আহিম কুৱেশ্যন আনচাৰ দি লৈ আহিম যদি চিৰিজ ৱাইজ লাগে চিৰিজ ৱাইজো আমি আপোনালোকক PDF প্ৰভাইড কৰি দিম মাত্ৰ কমেণ্টত জনাব আৰু আমি সেই বুকলেটখন আমি এতিয়া প্ৰস্তুত কৰাত আমাৰ টীম লাগিয়ে আছে গতিকে চিন্তা কৰিবলগীয়া নাই অতি সোনকালে 6-7 বজাৰ ভিতৰত আহি যাব থেংক ইউ ছ' মাছ ভিডিঅ'টো চাব বুলি আমি আশা কৰিছোঁ